মিয়া মানে জ্ঞানী লোক, মিয়া মানে জ্ঞানী, মিয়াক আমি সন্মান কৰোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী কৈছে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া মিয়াৰ ভোটৰ প্ৰয়োজন হৈছে। এতিয়া মিয়া কোনো শত্ৰু নহয়, মিয়াৰ লগত কোনো শত্ৰুতা নাই। অসমীয়া, মিয়া মানে অসমীয়া, মিয়া মানে জ্ঞানী, মিয়া মানে ভাল আৰু মিয়াৰ লগত কোনো শত্ৰুতা নাই। মিয়া কি আৰু, মিয়াক আমি সন্মান কৰিব লাগে, মিয়া এটা সন্মানীয় শব্দ। গতিকে মিয়াৰ লগত কোনো একো নাই। এতিয়া সেই মুখ্যমন্ত্ৰী যোগে কৈছে, মুখ্যমন্ত্ৰীৰ মুখে মুখে সুৰ লগাই পিনে আমাৰ বৰ্তমান মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে মিয়া এটা সন্মানীয় শব্দ, মিয়া মানে জ্ঞানী। তেওঁ এতিয়া জানে মিয়া মানে জ্ঞানী, কিন্তু সৌ সিদিনালৈকে জনা নাছিল যে মিয়া মানে যে জ্ঞানী নহয়, মানে মিয়াক যে মানে উচ্ছেদ কৰিব লাগে, মিয়াক যে অত্যাচাৰ কৰিব লাগে, সৌ সিদিনালৈকে তেওঁ কৈছিল যে মিয়াৰ লগত মানে অত্যাচাৰ কৰিব লাগে। কিন্তু এতিয়া মিয়া জ্ঞানী হৈ গ'ল। কিবা ক'বা তুমি? মোৰ মানুহজনী 5 টকাৰ ভাড়া 4 টকা দিব লাগে, এইবিলাক এগৰাকী মুখ্যমন্ত্ৰীৰ বক্তব্য। গতিকে আপোনালোকে চাওক, চিন্তা কৰি, যেনেকুৱা চাওক কুলি চৰাই আহে বহাগ মাহ পালে, ঠিক তেনেকুৱাকৈ এতিয়া আহিছে আমাৰ সেই নিৰ্বাচন। সেই নিৰ্বাচনৰ কাৰণে এতিয়া ওলাই আহিছে কুলিৰ নিচিনা মিঠা সুৰেৰে মিয়া জ্ঞানী, মিয়া অসমীয়াতকৈ আগত অহা, এইবিলাক হয়। সকলোৱে জানে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে আমাৰ যিটো ভাৰত, বাংলাদেশ আৰু পাকিস্তান আছিলে, তেতিয়াই ইংৰাজসকলে ভাৰত স্বাধীন হোৱাৰ আগতে অসমত আনিছিলে মিয়াসকলক, যাক আমি পমুৱা বুলি কওঁ। কাৰণ তেওঁলোকক আনিছিলে মৰাপাতৰ খেতি কৰিবলৈ আৰু ঘাইকৈ ধান খেতি কৰিবলৈ বা অন্যান্য কাম কাজত। ঠিক তেনেকৈ বাগানীয়াসকলক আনিছিলে ঝাৰখণ্ড, ছত্তীশগড়ৰ পৰা উজনি অসমত চাহ বাগিচাৰ সেই কাম কাজ কৰাৰ কাৰণে। গতিকে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগত যদি সেইসকল ব্যক্তি আহিছিল, তেওঁলোকে নিশ্চয় ভাৰতীয় আৰু হাড়ে হিমজুই নালাগে, ভাৰত স্বাধীন হোৱাৰ আগতে যিহেতু আহিছে ভাৰতীয়। গতিকে সেইবিলাকৰ এগেইনষ্টে আমাৰ অসমীয়াক এনেকুৱাও মানে উত্তেজিত কৰিলে যে মিয়া মানে বাংলাদেশী, মিয়া মানে অমুক তমুক অচিনাকি, আৰু 5 টকাৰ ভাড়া 4 টকা দিবলৈ আহ্বান জনালে। কিন্তু ময়ো এগৰাকী সাধাৰণভাৱে ই ৰিক্সা চলাওক, গম পাওঁ অসমীয়া মানুহে খাই কয়, কি কয় জানে? এই ভাইটি কেইটকা আছে? 10 টকা বা 20 টকা। খুচুৰা নাই, 10 টকা বেছিকৈ ৰাখি দিয়া। এতিয়া আকৌ অসমীয়া মানুহবিলাকে বেছি মৰমত দিয়েহে। গতিকে তেনেকুৱা ময়ো অকণমান দাড়িখিনি ৰাখিছোঁ, কিন্তু ঈদৰ পিছতে ঈদৰ আগে কাটি দিম। কিছুমানে ভাবে মানে এতিয়া মুখ্যমন্ত্ৰী ভাবি আছে যদি ইলেকশ্যন আহি আছে, কাৰণ গৌৰৱ গগৈৰ জয় জয় মই উজনি অসম। গৌৰৱ গগৈ জয় নিশ্চিত, তেখেতে সম্পূৰ্ণভাৱে মানে গম পাইছে ভিতৰ পৰা যে গৌৰৱ গগৈৰ জয় নিশ্চিত উজনি অসমত। নামনি অসমৰ ভোটখিনি আমাক লাগিব, সেইকাৰণে নামনি অসমৰ ভোটখিনি হ'ল মিয়া ভোটখিনি যদি নহয় তেনেহ'লে মই চকীখন ৰাখিম কেনেকৈ? গতিকে আপোনালোকক ইয়াতে এটা কথা কওঁ, চাবচোন কথাটো সত্য নে অসত্য চাব। উজনি অসমৰ এজন আমাৰ আটাইতকৈ জনপ্ৰিয় আৰু য'ত কোনো কৰাপশ্যন নাছিলে এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী আমাৰ দিনৰ শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া প্ৰয়াত। আৰু ইতিমধ্যে আমাৰ এগৰাকী অন্য মানে কি হয়, খুব মানে ষ্ট্ৰং এগৰাকী মুখ্যমন্ত্ৰী আছিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সেইগৰাকীকো আঁতৰালে। এতিয়া উজনি অসমত কি হৈছেনে যে দুগৰাকীকৈ আমাৰ উজনি অসমৰ মুখ্যমন্ত্ৰীক আগফালে হওক পিছফালে হওক মাৰিছে। তেওঁলোকৰ ভাষাৰে কৈছোঁ মই। গতিকে এইবাৰ আৰু নহ'ব, এইবাৰ আমিহে মাৰিব লাগিব, তেনেকুৱা এটা মানে মাইণ্ডত ছেটিং কৰি লৈছে, যাৰ কাৰণে উজনি অসম সম্পূৰ্ণ কংগ্ৰেছমুখী হৈ গৈছে। কিন্তু মই ইয়াতে এটা কথা কওঁ, দলক ভোট নিদিব, ভোট দিব সদায় লিডাৰক, তেতিয়াহে দেশৰ পৰিৱৰ্তন হ'ব বা সমাজৰ পৰিৱৰ্তন হ'ব। আচলতে মুখ্যমন্ত্ৰী শংকিত হৈছে নিৰ্বাচনক লৈ, যে নিৰ্বাচনত জিকিব পাৰিম নে নোৱাৰিম। তেওঁ বিৰাটে ভয় খাইছে। গৌৰৱ গগৈৰ জয় জয় মই দেখি তেওঁ ভয় খাইছে। তেওঁ ভাবিছিল যদি কংগ্ৰেছৰ পৰা মানে ভূপেন বৰাক আমি আঁতৰাই আনো, তেনেহ'লে কংগ্ৰেছ খহনীয়া অৱস্থা হ'ব। ভূপেন বৰাক অনাৰ লগে লগে কংগ্ৰেছৰ অৱস্থা বেয়া হ'ব আৰু আমাৰ বিজেপি চৰকাৰ জয় নিশ্চিত বুলি ভাবিছিলে। সেইকাৰণে তেওঁ মানে ভূপেন বৰাক লৈ আনিলে। ভূপেন বৰাক লৈ অনাৰ লগে লগে সেই ৰঙানদীয়ে হওক, নাওবৈচাই হওক বা বিহপুৰীয়া হওক, তাৰে দুগুণ মানে উৎসাহিত হ'ল, কংগ্ৰেছৰ ফলীয়া হৈ গ'ল। তাৰে মানুহখিনি যিখিনি AGP হওক বা বিজেপি হওক, তেওঁলোকে এতিয়া কংগ্ৰেছকে ছাপোৰ্ট কৰিছে। ভূপেন বৰা আঁতৰি অহাৰ কাৰণে তেওঁলোকক একো ক্ষতি কৰিব পৰা নাই। তেওঁলোকে মানে কংগ্ৰেছক ছাপোৰ্ট কৰি এতিয়া কংগ্ৰেছখন মানে দুগুণ আগবঢ়াই দিছে। এতিয়া চাওকচোন কংগ্ৰেছৰ জয় জয় মই আমি দেখি আছোঁ, যোৱাকালি ৰঙানদীত জয়ন্ত খাউণ্ডৰ যিটো নিৰ্বাচন প্ৰচাৰ চলিছে, লগত গৌৰৱ গগৈ আছে, হাজাৰ হাজাৰ লোক। সিদিনা দেখিছোঁ ৰামভূঞা, তেওঁ হাজাৰ হাজাৰ লোক। চাওকচোন কেনেকুৱা তাতে মানে এই যে ভূপেন বৰাৰ মানে পদত্যাগে কোনো প্ৰভাৱে পেলোৱা নাই। গতিকে এতিয়া ভয় হৈছে মুখ্যমন্ত্ৰী, কি হ'ল ভূপেন বৰাক আনিলোঁ একো প্ৰভাৱে নপৰিলে। গতিকে মানে কি উজনি অসম জয়
নিশ্চিত কংগ্ৰেছৰ এতিয়া নামনি অসমৰ ভোটখিনিতো আমাক লাগিবই সেইকাৰণে মিয়াক এতিয়া তেখেতসকলে ছাপোৰ্ট কৰি আছে মিয়াৰ সুনাম গাই আছে মিয়াক প্ৰশংসা কৰি আছে গতিকে আমাৰ মুছলমানখিনিও এটা কথা জানিব লাগে যে এই কথাত ভুল যাব নালাগে আৰু মুছলমান বুলি কথা নাই প্ৰকৃত অসমীয়াজনে বুজি পাব লাগে যে এইখন চৰকাৰৰ এইজন মুখ্যমন্ত্ৰী কি কয় কৈ কিবা কৰে কিবা আৰু প্ৰতিটো কথা তেওঁৰ সুৰ বদলি থাকে সুৰ চেঞ্জ থাকে সময়ে সময়ে এইজন মুখ্যমন্ত্ৰীৰ কথাৰ এতিয়া বৰ্তমান কোনো ভেলু নাইকিয়া হৈছে মানুহে কোৱা কথা বা আমি নিজেও গম পাওঁ কাৰণ তেওঁৰ কথা সেই গৌৰৱ গগৈ পাকিস্তানী লিংকৰ কথা কিমান কৈছিল SITও বনালে তেওঁ কিন্তু পাকিস্তান খেদিব পাৰিছিলে আজিও তেওঁৰ সেই চামচাগিৰিসকলে কৈ থাকে পাকিস্তানী যদি তেওঁলোকৰ মানে গুৰিৰ পৰা আগলৈকে তেওঁলোকৰ চৰকাৰ কিন্তু পাকিস্তানী বুলি তেওঁক গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব নোৱাৰে বা জেলত পঠাব নোৱাৰে খালি মুখেৰে কৈ মানুহৰ মন বিভ্ৰান্ত কৰে এইখিনি কথা কৈ থাকে আৰু কিছুমান কথা কৈ থাকে যে অসমখন বাংলাদেশীক দিব নোৱাৰোঁ বাংলাদেশীক কৈ দিব লাগে বনিয়াক দি থাকক আপুনি আমাৰ প্ৰকৃত অসমীয়াজনে অসমীয়াবিলাকে বুজি পায় যে বনিয়াক দি আছে আজি হয় বাংলাদেশী যিবিলাক মিয়া বুলি কৈ থাকে বাংলাদেশী বুলি কয় সেই মিয়াসকলে অসমত কাম কৰি ভাত খাই আছে তেওঁলোকে অসম দখল কৰিবলৈ অহা নাই বা অসমত ৰাজত্ব কৰিবলৈ অহা নাই কিন্তু সেই যে বনিয়াসকলে যে ৰামদেৱক গতালে মাতি সেই হেৰি গতালে মানে আম্বানীক গতালে তেওঁলোকে কি ইয়াত কি কৰিব কোম্পানী খুলিব আৰু সেই কোম্পানী আমাৰ অসমীয়াসকলে BA পাছ MA পাছ কৰি লগুৱা হিচাপে কাম কৰিব লাগিব 6-7 হাজাৰ 8 হাজাৰ টকা দৰমহাত গতিকে চাওক অসমখন কিমান উন্নতি কৰিছে আমাৰ এইজন মুখ্যমন্ত্ৰী প্ৰতিটো কথাতে কয় অসমখন উন্নতি হৈছে কি উন্নতি আৰু এতিয়া দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী যেতিয়া মিডিয়াৰ আগত আহে তেতিয়া কংগ্ৰেছক তুলুঙা মন্তব্য কৰে তুলুঙা কথাৰে তেওঁ আচলতে মিটিংবিলাকত বা অন্যান্য সভা সমিতিত তেওঁ ভাষণ দিব লাগে যে কিমান উন্নতি কৰিলে সেইটো ভাষণ নিদিয়ে তেওঁ মানে উন্নতিৰ কথা ভাষণ নিদিয়ে উন্নতিৰ কথা ভাষণ দিব লাগে নিদি পিনে কি কৰে কংগ্ৰেছৰ কথা কৈ থাকিব কংগ্ৰেছ জয় হ'ব নোৱাৰে গৌৰৱ গগৈ এনেকুৱা ধৰণৰ মন্তব্য দিয়ে সেইবোৰ দি লাভ নাই অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে যে গৌৰৱ গগৈ এজন নিষ্পাপ একদম নক্ষত্ৰ এটা সৌৰজগত বুলি ক'লেও ভুল নহয় গতিকে গৌৰৱ গগৈ সকলে বিচাৰে আৰু আপোনাৰ নিচিনা মুখ্যমন্ত্ৰীজনক অসমৰ ৰাইজে বুজি পাইছে দুজনকৈ আহোম ব্যক্তি সৰ্বানন্দ সোণোৱাল হওক বা তৰুণ গগৈ হওক দুজন ব্যক্তিক আপুনি লেং মাৰি পিনে আজি মুখ্যমন্ত্ৰী হৈছে গতিকে উজনি অসমৰ মানুহখিনি বা আহোম মানুহখিনি বা অসমীয়া মানুহখিনি প্ৰকৃত অসমীয়াখিনি বুজি পাইছে যে এইজন মুখ্যমন্ত্ৰী মানুহক লেং মাৰি সময়ত ব্যৱহাৰ কৰে সময় পাৰ হ'ল তেওঁৰ প্ৰয়োজন পাৰ হোৱাৰ লগে লগে তেওঁ লেং মাৰে সিদিনাখন দেখিছোঁ মানে যে ইয়াতে অমিত শ্বাহ আহিছে অমিত শ্বাহে মঞ্চত থিয় হৈ ইমান ৰাইজৰ আগত সেইখন মঞ্চতে সৰ্বানন্দ সোণোৱালো আছে তেখেতৰ আগতে কৈ দিছে যে এইবাৰ 2026 যদি বিজেপি চৰকাৰ আহে তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱালৰ সন্মুখত ক'লে তাৰ মানে কি সৰ্বানন্দ সোণোৱাল একোৱেই নহয় তাৰমানে উজনি অসম মুখ্যমন্ত্ৰী যাব নিদিয়ে উজনি অসমত হিমন্ত বিশ্ব শৰ্মাকে পাতিব যদি বিজেপি চৰকাৰ আহে গতিকে বিজেপি চৰকাৰ আহিবলৈ দিয়ে নে নিদিয়ে আপোনালোকে মানে চিন্তা কৰিব বিবেকবোধ কৰিব কি হ'ব কি নহ'ব অসমখন ৰসাতলৈ গৈছে নে উন্নতি হৈছে কিন্তু ঋণৰ বোজা কিমান পৰিছে ঋণৰ কথাটো আমি চিন্তা কৰিব লাগিব